সিনিয়র অফিসার ভ্যাকেন্সি অলরেডি ওলাইছে ঠিক আছে সিনিয়র অফিসার ভ্যাকেন্সি আইছে ঠিক আছে সিনিয়র অফিসার ভ্যাকেন্সি আইছে তাহাতে কৈছে যে তাহাঁতৰ টেন্টেটিভ ডেট কেতিয়া টেন্টেটিভ ডেট মই লিখি দিছো ইয়াত কাৰোবাৰ যদি প্ৰব্লেম হয় টেন্টেটিভ ডেট 1 নৱেম্বৰ যাতে কোনোবা পিছত যদি ভিডিঅ' চোৱা মনত থাকি যাওক 1 নৱেম্বৰ ঠিক আছে টেন্টেটিভ ডেট 1 নৱেম্বৰ সেই হিচাপত মই এজিউম কৰিছো ঠিক আছে 100% নহয় বাট মই এজিউম কৰিছো যে মে বি এক্সাম আমাৰ এক্সাম অক্টোবৰত হ'ব পাৰে মই এজিউম কৰিছো যে মে বি আমাৰ এক্সাম অক্টোবৰত হ'ব পাৰে চ' সেই অক্টোবৰত যদি হয় তেনেহ'লে আমাৰ ষ্ট্ৰেটেজি কি থাকিব সেইখিনি কথা পাতিলো ৰাইট চ' এতিয়াৰ পৰা আৰম্ভ কৰি দিয়া তোমালোকৰ যোনে যোনে যি পঢ়ি আছে বা কোনোবা যদি এতিয়া চিন্স ইয়াত এপ্টিটিউড ষ্টুডেণ্টটো আছে এপ্টিটিউড যোনে যোনে কৰি আছে তোমালোকৰ নিজৰ নিজৰ ব্ৰাঞ্চৰ কাৰণে টেকনিকেল থাকিব নহয় সেই টেকনিকেল পাৰ্টছখিনি তোমালোক আৰম্ভ কৰি দিয়া টেকনিকেল পাৰ্টছখিনি তোমালোক কৰি দিয়া যেনেকৈ ইলেক্ট্ৰিকেল যদি কৰি আছা প্ৰেক্টিচ আৰম্ভ কৰি দিয়া ইলেক্ট্ৰিকেল কেমিকেল যোন আছা চিভিল আছা ঠিক আছে ইলেক্ট্ৰিকেল কেমিকেল চিভিল টেলিকম তোমালোক টেকনিকেল আৰম্ভ কৰি দিয়া টেকনিকেল লগত আৰু এটা বস্তু কৈ দিওঁ এপ্টিটিউডত যিখিনি পাৰ্টছ চলি আছে সেই এপ্টিটিউডতো তোমালোকৰ কি কৰিবা এপ্টিটিউড প্যাৰেলেলি লৈ চলা ঠিক আছে এপ্টিটিউড আমি প্যাৰেলেল লৈ যাম এপ্টিটিউডত কি কৰিবা তোমালোক এপ্টিটিউড যে ক্লাছ তোমালোক কৰি আছা না এপ্টিটিউড লগালগ প্ৰেক্টিচ কৰি যাবা যাতে পিছৰ কাৰণে ডিলে কৰি নথবা যে পিছত কৰিম বুলি যোনটো বস্তু ইয়াত হয় লগালগ কমপ্লিট কৰি যাবা বাকীখিনি হৈ থাকিব ঠিক আছে টেকনিকেল লৈ যোৱা প্যাৰেলেলি এপ্টিটিউডো লৈ চলা এতিয়া খালি ডিলে কৰিব নালাগে ডিলে কৰিলে দিগদাৰ আছে ঠিক আছে এইটো মোৰ এজাম্পশন যে মে বি অক্টোবৰত হ'ব পাৰে অক্টোবৰত নহ'লে মইতো বেলেগ গুড আৰু আমি টাইম পাম কিন্তু যদি হৈ যায় তেনেহ'লে সেইটো কাৰণে আমি প্ৰিপেয়াৰ থাকিব লাগিব চ' সেইকাৰণে আমি স্পীড বঢ়াব লাগিব ঠিক আছে স্পীড বঢ়াব লাগিব ঠিক আছে তেতিয়া